হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। নমস্কাৰ জনাইছোঁ সকলোলৈকে। এতিয়া আমি ৰাতিৰ সাজত বনাইছোঁ চিকেন আৰু পোলাও বনাম। এয়া চাওক, মোৰ ল'ৰাই এই ভাজি আছে পিঁয়াজ আৰু বিলাহীখিনি। গৰম মছলা দিছোঁ। কেতিয়াবা টাইম পালে সি অলপ মোক সহায় কৰি দিয়ে আৰু বন্ধু বান্ধৱীসকল, মই আপোনালোকক ক'ব বিচাৰিছোঁ যে সি এবাৰ মেট্ৰিক দিব। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব দেই। মই দেখাই যাম বাৰু কি বনাইছোঁ আজি ৰাতিৰ সাজত। এয়া চাওক, প্ৰথমতে পিঁয়াজ আৰু বিলাহী এনেকৈ গৰম মছলা দি পেলাই ফ্ৰাই কৰি ল'লোঁ। তাৰপাছত চিকেন মেৰিনেট কৰি থোৱা আছিলে, মেৰিনেটখিনি এতিয়া তাৰ ওপৰত দি দিলোঁ। দি মেলি অলপ দেৰি ভাজিম আৰু তাৰপাছত দেখাই আছোঁ ৰ'ব। এয়া দেখিছেনে, চিকেন ভাজা হৈছে আৰু চিকেনখিনিত কি দিলোঁ জানেনে? চিকেনখিনিত মই আপোনাৰ পিঁয়াজটো ফ্ৰাই কৰি ল'লোঁ, অলপমান ৰঙা কৰি ফ্ৰাই কৰি পেলাই তাত দি দিলোঁ। তাত মছলা, চিকেন মছলা আছিলে, মিট মছলা, তাৰপিছত কাশ্মীৰী মিৰ্চ আছিলে আৰু আপোনালোকে যি মানে মছলা খাই ভাল পায় তাৰ দি দিব পাৰে আৰু মই সেইকেইটা মছলা খাই ভাল পাওঁ কাৰণে সেইকেইটাকে দি দিলোঁ আৰু তাতে অলপ মানে ক্ৰীম আছিলে, ক্ৰীম দি দিলোঁ, দৈ অলপ দি দিলোঁ, দৈ অলপ দি পেলাই মেৰিনেট কৰিলোঁ আৰু দেখিছেনে। এইফালে চিকেনখিনি ভাজি আছোঁ। অলপ ফ্ৰাই হোৱাৰ পাছত তেলটো ওলাই গৈছে আৰু তেলটো ওলোৱাৰ পিছত পানী দিম ইয়াতে অলপ অকণমান ফ্ৰাই হ'ব দিছোঁ আৰু তাৰপাছত এইফালে ফ্ৰাই কৰিম মই আলু। এইফালে আলু ফ্ৰাই কৰিম, চাব দেই। আলু ফ্ৰাই কৰি পেলাই মানে চিকেনৰ হেৰি দিলে ভাল লাগে। এয়া দেখিছেনে, আলু ফ্ৰাই কৰি আছোঁ। আলু ফ্ৰাই কৰি দিলে মানে কি হয়, মানে খাবলৈ অলপমান বেলেগ এটা সোৱাদ এটা হয়, ধুনীয়া লাগে খাই পেলাই আৰু আলুকেইডোখৰো মচমচীয়া লাগে খাই। সেইকাৰণে মানে যিকোনোৱে মানে আপুনি অলপ জোল টাইপৰ তৰকাৰী নবনাওক কিয়, মাংসত দিবলৈ যেতিয়া আপুনি মাংস বনাব, মাংসত দিবলৈ হ'লে অলপ জোল টাইপৰ যদি আপুনি তৰকাৰী বনায়, তেতিয়া আপুনি কি কৰিব, অকণমান মানে আলুকেইডোখৰ ফ্ৰাই কৰি দিব। তেতিয়া সোৱাদ লাগে। খাই চাবচোন এবাৰ আলু ফ্ৰাই কৰি, যদি আপোনালোকে খাই পোৱা নাই আজিলৈকে। এয়া দেখিছে নহয়, আলুখিনি ফ্ৰাই কৰি হৈ গ'ল আৰু বেছি ফ্ৰাই নকৰিব আপোনালোকে, অকণমান ফ্ৰাই কৰিব, জাষ্ট অকণমান কালাৰটো অকণমান চেঞ্জ হোৱালৈকে ফ্ৰাই কৰিব। তাৰপাছত এতিয়া আমি আলুখিনি চিকেনত দি দিম, চাব দেই। চিকেনত দিয়াৰ পাছত অলপ দেৰি চিকেনখিনিৰ লগত ফ্ৰাই কৰিব লাগিব। মানে আলুকেইডোখৰো অকণমান মানে চিকেনখিনিৰ লগত মিলিব লাগিব আৰু দেখিছে নহয়। আমাৰ চিকেন ৰেডি হৈ আছে, দেখিছে নহয়। এতিয়া আমি বনাম পোলাও। প্ৰথমতে তেল দি দিলোঁ ডেকচিত। তেল দিয়াৰ পাছত তেলখিনি উতলিছে, অলপ গৰম হ'বলৈ দিব আৰু তাৰপাছত দি দিম অকণমান কালাৰৰ কাৰণে চেনি অকণমান দি দিম। তাৰপাছত দি দিম পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিব লাগিব। দেখিছে ন, কালাৰটো চেঞ্জ হৈ গৈছে পিঁয়াজৰ। অলপ মানে ফ্ৰাই কৰিব লাগিব, অলপ ৰঙচুৱা হ'ব লাগিব। তাৰপাছত জনাই আছোঁ ৰ'ব দেই। তাৰপাছত পোলাওৰ কাৰণে চাউল ৰেডি হৈ গৈছে। চাউলৰ লগত আমি তেজপাত আৰু লং, দালচেনি, ইলাচি দি দিছোঁ। এতিয়া পিঁয়াজখিনি আমাৰ অলৰেডি ৰঙচুৱা হৈ গৈছে। এতিয়া আমি চাউলখিনি দি দিম। চাউলখিনি দিয়াৰ পিছত অলপ দেৰি ভাজিব লাগিব। আপোনালোকে ভাবিছে চাগে মোৰ ফেচটো কিয় দেখুওৱা নাই। বিশেষ এটা কাৰণত মোৰ ফেচটো মই দেখাব পৰা নাই, কাৰণ মোৰ গাটো বৰ ভাল নহয়। তথাপিও ভাবিলোঁ আজি বিহুৰ দিন, তাকে বোলো আপোনালোকলৈ ভিডিঅ' এটা আগবঢ়াওঁ বুলি ভাবিলোঁ আৰু সেইটো কাৰণে আজি ডাইৰেক্ট কেৰাহীখনৰ পৰাই আৰম্ভ কৰিলোঁ। আপোনালোকে ভাবিবচোন কি হ'ব পাৰে বাৰু। গাটো ভাল নাই বুলি কৈছোঁ যেতিয়া, আপোনালোকে ক'বচোন কমেণ্টত কি হৈছেনো মোৰ। দেখিছে নহয়, অলপ দেৰি ভাজিব লাগিব।
আপোনালোকৰ বাবে মাজে মাজে এনেকুৱা লাহে লাহে এনেকুৱা কিছুমান ভিডিঅ' আনিম আৰু তাৰ মাজত যদি কিবা ভুল হয় আপোনালোকে শুধৰাব আৰু দেই। মটৰ কেইটামান আছিলে, ভাবিলোঁ পোলাওখিনিতে দি দিওঁ। এনেকৈ আপোনালোকেও পোলাওত মটৰ দিব পাৰে দেই। মটৰ হওক, গাজৰ হওক, তেনেকৈ আপোনালোকে দিব পাৰে। তেনেকৈ দি মেলি খাই চাবচোন। মটৰ আৰু গাজৰ দিলে কিন্তু বহুত ধুনীয়া লাগে। মটৰ, গাজৰ, আপোনাৰ কাজু এনেকৈ দি মেলি খাই চাবচোন, বহুত ধুনীয়া লাগে। আপোনালোকৰ লগত গাজৰৰ কথা শ্বেয়াৰ কৰিছিলোঁ, পাতিছিলোঁ গাজৰৰ বিষয় লৈ। ফ্ৰিজটো খুলি দেখিলোঁ গাজৰ আছে, তো মই ভাবিলোঁ গাজৰকণকে আৰু অকণমান দি লৈচোন। গাজৰটো দি দিওঁ অকণমান সৰু সৰুকৈ মানে পিহি পেলাই গাজৰটো দি দিলোঁ। দেখিছেনে? এনেকৈ বনাই চাবচোন আপোনালোকে। এতিয়া আমাৰ অলৰেডি ভাজি হৈ গৈছে চাউলখিনি। এতিয়া পানী দিছোঁ। পানী মানে এনেকুৱা ধৰণে দিব যাতে মানে চাউলখিনি একদম ডুব খাই যায় ধুনীয়া কৰি, তেতিয়াহে পোলাওটো ধুনীয়া হ'ব আকৌ। আৰু মই মাজতে নিমখৰ কথা নক'লোঁ। নিমখ দিবলৈ নাপাহৰিব আপোনালোকে আকৌ দেই। নিমখটো দিব আকৌ। নিমখ নিদিলে আকৌ পোলাও ধুনীয়া নহ'ব নহয়। এয়া দেখিছে নাই? চাউলখিনি ডুব খাই গৈছে পানীৰ তলত। একদম চাউলখিনি একদম দেখা নোপোৱাকৈ আপোনালোকে পানীটো দিব লাগিব। মই পানীলৈকে দিয়ালৈকে আপোনালোকক দেখাইছোঁ, যাতে কোনোবাই যদি বনাবলৈ নাজানে তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই পেলাই অলপ হ'লেও বনাবলৈ শিকিব পাৰিব। সেইটো কথা। তো ইয়াত মই ঢাকনখন লগাই পেলাই অলপ দি ৰাখি দিম। আমাৰ চিকেনখিনি বনাই ৰেডি। এইটোক কয় চিকেন কাৰী। চিকেন কাৰী বনাই ৰেডি হৈ গৈছে। দেখিছে নহয়, পোলাওৰ পানীখিনি শুকাই আহিছে অলৰেডি। এনেকৈ দেখা পাইছেনে নাই বাৰু? আনকালে মানে ইয়াৰ ভাপটো লাগি পেলাই অকণমান হেৰি হৈ গৈছে যে কেমেৰাটো, দেখিছেনে? পানীখিনি শুকোৱাৰ পাছত আমি গেছটো একেবাৰে চিম কৰি দিম। এতিয়া মই আপোনালোকক বস্তু এটা দেখাম দেই। এইজন দেখিছেনে? যিজনে পোলাও খাম বিৰিয়ানী খাম কৈ থাকে, সেইজন এতিয়া সুৰ ক'বই নোৱাৰে। দেখিছে নহয়? বেটাই আজি বিহু নাছিলে আৰু ফটো মাৰিলে। মই আপোনাৰ ফেচবুকত দিয়া আছে, আপোনালোকে চাই লাইক কমেণ্ট কৰি দিব দেই। এইটো মোৰ ডাঙৰ ল'ৰা। হাই গাইজ, মই মেট্ৰিক দিম এবাৰ, আৰু আপোনালোকে প্লিজ আশীৰ্বাদ কৰিব মোৰ ভালৰ কাৰণে। সি বৰ্তমান এতিয়া পঢ়ি আছে, পঢ়িব, ৰাতিও পঢ়িব, আৰু আপোনালোকে আশীৰ্বাদ কৰিব দেই, সি যাতে ৰিজাল্টটো তাৰ ভাল হয়। এতিয়া আমাৰ ৰাতি খোৱা ৰেডি হৈ গৈছে। এয়া চিকেন যি বনাইছিলোঁ দেখাইছিলোঁ আপোনালোকক, আৰু এয়া হৈছে পোলাও, আৰু এয়া নেমু, নিমখ, আৰু এইটো দেখিছে নহয়, এইটো হৈছে খৰিচা আচাৰ। এয়া চাওক, বহুত ধুনীয়া খাবলৈ বহুত ধুনীয়া। আৰু আমি যেতিয়া অলপ ধুনীয়াকৈ কিবা এটা বনাওঁ নহয়, আমি এনেদৰে উলিয়াই লওঁ। উলিয়াই পেলাই ইয়াৰ পৰা অলপ উলিয়াই পেলাই আমি এনেকৈ লৈ পেলাই খাওঁ। আৰু অৱশেষত আমিও খাই লওঁ, আৰু আপোনালোকেও খাই ল'ব। আৰু কোনে কোনে খালে জনাব দেই। ৰাতিৰ ভাত কোনে কোনে খালে জনাব। আৰু শেষত আপোনালোক সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাই মোৰ এই সৰু ভিডিঅ'টি সামৰণি মাৰিছোঁ। ধন্যবাদ। বাই বাই।